মৃত্যু সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে ঘটনাৰ প্ৰত্যক্ষদৰ্শীক জেৰা কৰি আছে ছিংগাপুৰ আৰক্ষীয়ে জুবিনৰ সৈতে থকা যিসকল লোক সেই লোকসকলক ছিংগাপুৰ আৰক্ষীয়ে জেৰা কৰিছে প্ৰবাসী অসমীয়াসকলৰ যেহেতু এক ইয়াৰ্ড পাৰ্টিত অংশ ল'বলৈ জুবিন গাৰ্গ গৈছিল তেওঁলোকে ফুৰিবলৈ গৈছিল একেলগে আৰু সেই পাৰ্টিৰ আয়োজক প্ৰবাসী অসমীয়াকো জেৰা চলাইছে আৰক্ষীয়ে গতিকে তদন্তৰ আওতাত আছে সেই প্ৰবাসী অসমীয়াসকল আমি এইখিনি মুহূৰ্তত আপোনালোকক লতাশিললৈ লৈ যাবলৈ বিচাৰিছোঁ আৰু তাত যিহেতু সকলো বৰ্তমান মুহূৰ্তত সমবেত হৈছে আমাৰ এইখিনি মুহূৰ্তত আমাৰ সাংবাদিক জবা দাস তাত উপস্থিত আছে জবা যিটো খবৰ শুনিব বুলি কোনেও আচলতে কল্পনা কৰা নাছিল এটা অবাঞ্ছনীয় খবৰ এটা কল্পনাৰ বাহিৰৰ খবৰ আচলতে আজি আমি শুনিবলগীয়া হ'ল সকলোৱে প্ৰাৰ্থনা কৰিছিল যাতে এই খবৰটো মিছা হওক কিন্তু অৱশেষত সকলোৱে সেই কষ্টকৰ সময়খিনি এতিয়া কষ্টকৰ সময়খিনি থাকিবলগীয়া হৈছে জবা যিহেতু বৰ্তমান মুহূৰ্তত আপুনি লতাশিলত আছে তাত অসংখ্য লোক উপস্থিত হৈছে কিন্তু জবা অতি দুখৰ কথা সকলোৱে একে মুখে কৈছে যে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰাটো অতি কষ্টকৰ নিশ্চিত ৰূপত শ্যামলী জুবিন গাৰ্গ বিহীন এখন অসম আমি কল্পনা কৰিব নোৱাৰো দেখিছে জুবিন গাৰ্গৰ প্ৰতি মৰম জুবিন গাৰ্গৰ প্ৰতি অফুৰন্ত প্ৰেম আচলতে এওঁলোকৰ আৰু সেইবাবে এওঁলোকে এনেধৰণে জুবিন গাৰ্গৰ আজিৰ দিনটোত এইধৰণে ওলাই আহিছে শোকাকুল এক পৰিৱেশ কান্দিছে তাৰপিছত তেওঁলোক আজিৰ দিনটোত দেখিছে জুবিন গাৰ্গ আচলতে মানৱ দৰদী এগৰাকী শিল্পী মই কৈছোঁৱেই যে জুবিন গাৰ্গ বিহীন এখন অসম আমি কোনেও কল্পনা কৰিব নোৱাৰোঁ জুবিন গাৰ্গ নোহোৱাকৈ আমি এটা ৰাতিও হয়তো পাৰ কৰা নাই কাৰণ জুবিন গাৰ্গ আমাৰ সকলোৰে অন্তৰত আছে জুবিন গাৰ্গ আমাৰ সকলোৰে লগত আছে আৰু জুবিন গাৰ্গে বিভিন্ন সময়ত আমি কৈছোঁ যে জুবিন গাৰ্গ বিহীন এখন অসম আচলতে সঁচাকৈ কল্পনাৰো অগোচৰ জুবিন গাৰ্গ বিহীন এখন অসম আমি কোনেও কল্পনা কৰিব নোৱাৰোঁ জুবিন গাৰ্গ নোহোৱাকৈ আৰু আমি কেতিয়াও নভবা এটা খবৰ কেতিয়াও নিবিচৰা কাহানিও নিবিচৰা এটা খবৰ আমালৈ আহিল যে আমাৰ মাজত আৰু জুবিন দা নাই সঁচাই বৰ দুখৰ খবৰটোৱে আমাক বৰ আমনি কৰিলে আৰু সপোনতো এনেকুৱা এটা কথা ভাবিব পৰা নাছিলোঁ জুবিন সঁচাই উৰি উৰিয়ে গুচি গ'ল আমাৰ মাজৰ পৰা সঁচা উৰি উৰিয়ে জুবিন গুচি গ'ল আৰু সেইখিনিয়ে মই ক'লোঁ আৰু নিশ্চয় এই মুহূৰ্তত সকলোৰে চকু জুবিনৰ প্ৰতিগৰাকী অনুৰাগীৰ চকু এতিয়া চলচলীয়া তেওঁলোক আহিছে সন্ধিয়াৰ পৰা আহিছে বিভিন্ন স্থানৰ পৰা আহিছে বাইদেউ এগৰাকীৰ ওচৰলৈ আহিছোঁ এই যে কাণত যে লাগি আছে এইজন জুবিন গাৰ্গৰ এইটো কণ্ঠ যিটো কণ্ঠ শুনি আমি প্ৰেম হৈছিল আমাৰ বিচ্ছেদ হৈছিল আমাৰ জুবিন গাৰ্গ প্ৰতিটো প্ৰজন্মৰ একেবাৰে হিয়াৰ আমঠু অসমৰ সম্পদ এটা ধ্ৰুৱ তৰা খহি পৰিল হয় জুবিন দা বহুত মৰমৰ এটা মই যেতিয়া খবৰটো পালোঁ অন্তৰৰ পৰা মই ভাঙি গৈছোঁ সঁচাকৈ আমাৰ এটা ৰত্ন গুচি গৈছে অসমৰ এটা অসমৰ গৌৰৱ কিতাপ নাপাহৰোঁ মই মোবাইলত চাই কিনে আহিছোঁ এতিয়া দৌৰি কিনে শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে জুবিন দা অমৰ থাকিব অমৰ আছে অমৰ থাকিবই সদায় আজি মোৰ সৈতে সতীৰ্থ সমীৰ আছে সমীৰে যদি দেখুৱাই চাওক লতাশিলত এতিয়া এই পৰিৱেশ প্ৰতিগৰাকী অনুৰাগীৰ চকু সেমেকা শ্যামলী প্ৰতিগৰাকী অনুৰাগীৰ চকুত চকুলো আৰু একেমুখে কৈছে যে জুবিন দা অমৰ জুবিন দা আমাৰ মাজত থাকিব বাইদেউ জুবিন দা বিহীন এখন অসম কল্পনা কৰাটো বৰ অসম্ভৱ নহয় জানো অসম্ভৱ জুবিন মানে ভাষা নাই আৰু অনুৰাগীয়ে একো কথা ক'ব নোৱাৰা হৈছে তেওঁলোকৰ মুখৰ একো ভাষা নাই এইবাবেই নাই কাৰণ জুবিন গাৰ্গ হেৰাই গৈছে জুবিন গাৰ্গ বিহীন এখন অসমৰ কল্পনা কৰাটো সকলোৰে বাবে বৰ কষ্টকৰ
প্ৰতিগৰাকী অনুৰাগীৰ চকু লৈ এই মুহূৰ্তত কেৱল কান্দিছে তেওঁলোকে। বাইদেউ ক'ৰ পৰা আহিছে? মই ইয়াৰে গুৱাহাটী মালিগাঁৱৰ পৰা। মানে এনেকুৱা হয় যে জুবিন গাৰ্গ নাই আৰু অসমত নাই নহয়, জুবিন গাৰ্গ পৃথিৱীতে নাই। হঠাৎ এটা খবৰ আৰু প্ৰতিগৰাকী অসমীয়াৰ গা মন জোকাৰি যোৱা এটা খবৰ। এতিয়া অতিকৈ মৰ্মাহত হৈছোঁ। মানে এনেকুৱা লাগিছে জুবিন দা যেন আছে। আজি ইয়াতে ষ্টেজ প্ৰগ্ৰেম যেন চাব আহিছোঁ, জুবিন দা যেন আহিব, গান গাব, এই মাহবিনী গাব, এনেকৈ লাগিছে জুবিন দা যেন ঘূৰি আহিব। এতিয়াও যে জুবিন দা আমাৰ মাজত নাই এনেকুৱা লগা নাই। এনেকৈ উদাটো খাই আজি ভাত পানী খাব পৰা নাই, ইয়ে পৰা নাই, কেনেকুৱা লাগিছে মানে নিজে ক'ব নোৱাৰোঁ। আমাৰ মাজৰ পৰা যে তেওঁ হঠাৎ এনেকৈ নাইকিয়া হৈ যাব, মানে আমি কল্পনাই কৰিব পৰা নাই। আমাৰ সম্পদ এটা যে আমি এনেকৈ হেৰুৱাম মানে কেতিয়াও কল্পনা কৰিব পৰা নাই। ভাষা নাই আজি ক'বৰ কাৰণে। শ্যামলী, যাৰ কাষলৈ যাওঁ মই যাকে কিবা এটা কথা সোধোঁ, প্ৰতিগৰাকী অনুৰাগীৰ চকুত এতিয়া কেৱল চকুলো। সকলোৱে একেমুখে কৈছে যে জয় জুবিন দা অমৰ, আমি জুবিন দাৰ সৈতে আছোঁ, জুবিন দা আমাৰ সৈতে আছে। জুবিনৰ প্ৰতি সেইগৰাকী মানৱ দৰদী যি শিল্পী, সেই মানৱ দৰদী শিল্পীৰ প্ৰতি এয়া কুণ্ঠ মৰম, এয়া সঁহাৰি। সমান্তৰালকৈ সকলোৱে অপেক্ষা কৰিছে জুবিন গাৰ্গলৈ, যে জুবিন গাৰ্গক এবাৰ তেওঁলোকে চাব, অপেক্ষা কৰিছে মাত্ৰ। আমি লতাশিলৰ দৃশ্য দেখুৱাইছোঁ আৰু চাওক জুবিন গাৰ্গৰ যি দৃশ্য এই মুহূৰ্তত বৰ্ণনা কৰিব নোৱাৰা এক দৃশ্য। আমি কৈছোঁৱেই যে জুবিন গাৰ্গৰ অসমকৈ বলিয়া হোৱা এজন ল'ৰা, আৰু সেই ল'ৰাজন হঠাৎ ছিংগাপুৰ গ'ল, আৰু ছিংগাপুৰত গৈ কি হ'ল কি নহ'ল সেয়া আপোনালোকে জানে, অসমৰ ৰাইজে বিচাৰ কৰিব সেয়া, সেই কথা আমি নকওঁ পুনৰবাৰ। কিন্তু জুবিন গাৰ্গ যি অসমৰ এটা উজ্জ্বল নক্ষত্ৰ, এটা ধ্ৰুৱতৰা, সেই ধ্ৰুৱতৰাটো কোনে আনি দিব? অসমবাসী ৰাইজক ইয়াৰ উত্তৰ কোনে দিব যে জুবিনক কোনে আনি দিব? বিভিন্ন প্ৰান্তৰ পৰা আহিছে, আমি তেওঁলোকৰ সৈতে কথা পাতি আছোঁ। দাদা, আমি দেখিছোঁ যে জুবিন গাৰ্গ বিহীন অসম এখন আমি কল্পনাও কৰিব নোৱাৰোঁ, জুবিন গাৰ্গ নোহোৱাকৈ থকাৰ কথা আমি কল্পনা কৰিব নোৱাৰোঁ। আৰু হঠাৎ এইটো খবৰ এটা আহিল যে জুবিন গাৰ্গ আৰু নাই। আশাহত, খুব সন্তপ্ত এতিয়া সকলো। মই বিৰাট মৰ্মান্বিত হৈছোঁ জুবিন গাৰ্গ। যিহেতু মোৰ CD কেছেট এখন হ'লচেলৰ দোকান আছিল চাহিদা মাৰ্কেটত, জুবিন গাৰ্গৰ NK প্ৰডাকশ্যনৰ হাজাৰ টকাৰ কেছেট ডেইলি মই চেল কৰিছিলোঁ। আৰু ইয়াৰলি গানটো যেতিয়া তেওঁ সফল হৈ পেলাই এৱাৰ্ড লৈ পেলাই আহিছিল এয়াৰপৰ্টত, তেখেতক মই গামোচা পিন্ধাইছিলোঁ জুবিন গাৰ্গৰ লগত। গতিকে জুবিন গাৰ্গক মই নাপাওঁ আৰু এনেকুৱা এজন শিল্পী নাপাম। আৰু তেখেত অকল গায়কেই নহয়, সকলো ফালৰ পৰাই তেখেতৰ অন্তৰখন খুবেই মৰমীয়াল আছিল, কাকো বেয়া ব্যৱহাৰ কৰা নাছিল, সকলো মৰমীয়াল আছিল। আৰু গৰীব দুখীয়া সকলো জাতি, সকলো ধৰ্মৰ মানুহক সকলোকে তেখেতে ভাল পাইছিল। এনেকুৱা এজন শিল্পীক নাপাম আৰু। নিশ্চয় এনেকুৱা এজন শিল্পীক আৰু কোনেও নাপাব। জুবিন গাৰ্গে কিমানৰ সহায় কৰি থৈছে, খাৰঘুলিৰ ঘৰলৈ যাব নোৱাৰে, তেওঁৰ যি কাহিৰীপাৰাৰ ঘৰলৈ যাব নোৱাৰে। আচলতে জুবিন গাৰ্গৰ কিমান সহায় বিচাৰি জুবিন গাৰ্গৰ ঘৰলৈ আহে সেয়া হয়তো অগোচৰ। আমি দেখুৱাইছোঁ আপোনালোকক। ক'ৰ পৰা আহিছা? মই বামুণী মৈদাম। মানে এনেকুৱা হয় যে আমি ৰাতি শুতে জুবিন দাৰ গান শুনো, ৰাতিপুৱা উঠি জুবিন দা, এনি টাইম আমাৰ জুবিন দা চলি থাকে। হয়, নাই আজি মানে কি বুলি ক'ম, একো ভাষা নাই বুজাবৰ কাৰণে। কাম কৰি আহিছোঁ, হঠাতে ৰাস্তাত নিউজটো পাইছোঁ, কি বোলে আৱেগিক হৈ পৰিছোঁ, একো ক'ব পৰা অৱস্থাত নাই মানে আজি। বাট একো সঁচাকৈ মই একদম মৰ্মাহত অৱস্থাত আছোঁ এতিয়া। একো তেনেকুৱা একো কথা নাই। ভাবিলোঁ একবাৰ লাষ্ট ট্ৰিবিউট এটা তেখেতক দি থৈ যাওঁ, তো ফেমিলিৰ লগত একবাৰ তেখেতৰ কাৰণে আহিলোঁ লগ কৰিবৰ কাৰণে। হপফুলি তেখেতে ওপৰৰ পৰা চাই আছে হয়তো আমাক চবৰে মনত থাকিব তেওঁ জীয়াই সদায়। নিশ্চয় মানৱ দৰদী এইগৰাকী শিল্পী জুবিন গাৰ্গ, আৰু জুবিন গাৰ্গ বিহীন এখন অসম, প্ৰতিগৰাকী অসমীয়াৰ চকুত চকুলো, অনুৰাগীৰ চকুত চকুলো। কেৱল কান্দিছে আজিৰ দিনটোত। কি ক'ব, কোনে কাক কি ক'ব? সকলোৱে একেমুখে কৈছে যে জয় জুবিন দা। আমি একেবাৰে পিছলৈ আহি এইসকল লোকৰ দৃশ্য আমি দেখুৱাবলৈ যত্ন কৰিছোঁ, অনুৰাগীৰ কাষলৈ আহিছোঁ আৰু আমি তেওঁলোকৰ সৈতে অলপ কথা পাতিছোঁ। ক'ৰ পৰা আহিছে? ইয়াৰে হেপী বিল্লা।
জুবিন দা নোহোৱাকৈ আমি ভাবিবলৈ বৰ দিগদাৰ নহয় জানো জুবিন দা বিহীন এখন অসম আৰু আমি গান শুনি প্ৰেম বিচ্ছেদ সকলোতে জুবিন দা আছে আমাৰ মাজত নহয় জানো আছে জুবিন দা নাই বুলি আমি ভাবা নাই বা খবৰটোৱে দুখ দিছে জুবিন দা নোহোৱা কেতিয়াও হ'ব নোৱাৰে আগন্তও নহয় কেতিয়াও নহয় জুবিন দা আছে সদায় থাকিব খালি শব্দটো মৃত্যু শব্দটোৱে দুখ দিছে বাকী জুবিন দা সদায় আছে সদায় থাকিব খুব ডাঙৰ কথা যে জুবিন দা নাই কায়িকভাৱে জুবিন দা আমাৰ মাজত নাথাকিব পাৰে কিন্তু জুবিন দা আছে জুবিন দা অকল গায়ক হিচাপে আমাৰ মাজত নহয় তেওঁৰ মানুহ হিচাপে তেওঁৰ কাম হিচাপে তেওঁ যেনেকুৱাই নহওক আমি খুব ভাল পাইছিলোঁ নিজৰ পিতৃৰ দৰে নিজৰ ভাতৃৰ দৰে যেনেকুৱাই নহওক ভাল পাওঁ বহুত ভাল পাওঁ সেইটো প্ৰকাশে বৰ্ণনা কৰিব একদমেই নোৱাৰিম নিশ্চয় জুবিন গাৰ্গ আৰু জুবিন গাৰ্গক সকলোৱে ভাল পায় ইয়াত দেখিছে অনুৰাগী এই মুহূৰ্তত কাৰ ওচৰলৈ যাম কাক কি কথা সুধিম সকলোৰে এই মুহূৰ্তত একেটাই কথা একেটাই দুখ যে জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই সকলোৱে এবাৰ জুবিন গাৰ্গক চাবলৈ এবাৰ কেনেধৰণে তেওঁক আজিৰ দিনটোত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব সেয়াই আচলতে এই মুহূৰ্তত সকলোৱে আহিছে মই কৈছোঁ বাৰে বাৰে যে জুবিন গাৰ্গ কেৱল এগৰাকী গায়ক নহয় জুবিন গাৰ্গ প্ৰকৃতাৰ্থত এগৰাকী শিল্পী যিগৰাকী শিল্পীয়ে কেৱল মানুহৰ কথা চিন্তা কৰিছিল মানুহৰ বাবে জীয়াই আছিল মানুহৰ দুখ তেওঁ চাব নোৱাৰিছিল সমান্তৰালকৈ ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব খোজা লোকজন সাগৰ তলিত সঁচাকৈয়ে শুই পৰিল জুবিন দা তেওঁ প্ৰতিটো গানত তেওঁ আচলতে কৈ যায় যে সাগৰ তলিত শুবৰে মন আৰু সঁচাকৈয়ে সেই সাগৰ তলিত শুবলৈ বিচাৰি থকা মানুহজন সঁচাকৈয়ে কিন্তু সাগৰ তলিত শুই পৰিল মোৰ সতীৰ্থ সমীৰ আছে সমীৰে আপোনালোকক দেখুৱাইছে এয়া চাওক জুবিনক ভাল পোৱা এইসকল লোক আৰু তেওঁলোকে এই মুহূৰ্তত কিছু দাবী উত্থাপন কৰিছে কি দাবী তেওঁক পানীত নামিব অনুমতি কোনে দিছিলে কাৰণ তেওঁ অৰ্ধাংগীৰ লগত যোৱা নাছিলে এইটো পৰিকল্পিত হত্যাকাণ্ড পানী বেমাৰী হয় চবেই যদি তেওঁ বেমাৰী আমাৰ অসমৰ মানুহ ইমান আদৰ সাদৰ কৰি ৰাখে তেওঁক তাতে গৈ তেওঁক কিয় পানীত নামিব দিলে কাৰণ তেওঁ সুস্থ বুলি চবেই জানে কাৰ পাৰ্মিশ্যন লৈছে যিহেতু জুবিন দাৰ লগত গৰিমা বৌ গৈছিলে গৰিমা বৰ অনুমতি ল'ব লাগিছিলে পানীত নামিব দিম নিদিম তেওঁৰ এজন বেমাৰ আছিলে তেনেকুৱা স্থলত তেওঁক পানীত নমাই দিব নালাগিছিলে গতিকে আমাৰ অসমত এই জুই জ্বলিছে যেতিয়া জ্বলিবই হত্যাকাণ্ডীয়ে ফাঁচি হ'ব লাগিবই কাৰণ আমি এতিয়া ঘৰত থাকিব পৰা নাই বাচ্চা এৰি আমি ইয়াতে আহিছোঁ কিহৰ কাৰণে আমাৰ অন্তৰে কান্দিছে এই জুবিন দাৰ কাৰণে হাজাৰজন অসমীয়া মৰিবলৈ ৰাজি আছে গতিকে এই জুই জ্বলিছে যেতিয়া জ্বলিবই জুবিনদাৰ লগত থাকে কিন্তু এইবাৰ জুবিনদাৰ লগত গৰিমাবক জোৱান দিয়া নহল কিয় নহল ইয়াৰ হিচাপ লাগিব আৰু 24 ঘণ্টাৰ ভিতৰত শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিব লাগিব অসম চৰকাৰক এইটো আমি আহ্বান জনাইছোঁ দ্বিতীয় কথা জুবিনদাৰ লগত বেপাৰ কৰা যিকোনো মানুহকে যিহেতু জুবিনদা আমাৰ আবেগ আমাৰ জাতিৰ হিয়াৰ আমঠু জুবিনদাৰ লগত বেপাৰ কৰাটো আমি কোনো পধ্যে মানিব নোৱাৰোঁ কাৰণ আমি হেৰাইছোঁ এজন নৰ্থ ইষ্ট ফেষ্টিভেল আমাৰ নৰ্থ ইষ্টত বহুতখিনি জাগা আছে তাত কৰিব লাগে কিন্তু ছিংগাপুৰত কিয় যাব লাগে এই দেৱমানা আমি কেতিয়াও মানিব নোৱাৰোঁ আৰু শ্যামকানু মহন্তক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে এই আমাৰ দাবী অসমৰ মুখ্যমন্ত্ৰীৰ লগতে অসম পুলিচক আমাৰ এইটোৱে আহ্বান মই কৈছোঁ যে তেওঁলোকৰ এটাই দাবী আৰু সেই দাবীটো হৈছে যে জুবিন গাৰ্গক কিয় আচলতে ছিংগাপুৰলৈ লৈ যোৱা হ'ল এই জুবিন অনুৰাগীসকলে এই মুহূৰ্তত প্ৰশ্ন কৰিছে তেওঁলোকে ন্যায় বিচাৰিছে যে যদিহে এই জুবিনৰ আচলতে এনেধৰণৰ যি যাত্ৰা বা এনেধৰণে যি গমন এই গমন কোনেও সহজভাৱে ল'ব পৰা নাই আৰু সেইবাবে সকলোৱে আবেগ এই মুহূৰ্তত দেখা পোৱা গৈছে আৰু জুবিন মই এই মুহূৰ্তত দেখা পোৱা গৈছে বাইদেউ অকণমান বিচাৰিছোঁ
জুবিন দা নোহোৱাকৈ আমি থাকিব লাগিব জুবিন দা আমাৰ মাজত নাথাকিব আমি প্ৰতিগৰাকী অসমীয়া হয়তো এইটো কথা কেতিয়াও ভবাই নাছিলোঁ নহয়নে কেতিয়াও ভবা নাছিলোঁ আচলতে এতিয়া মৃত্যুটো ইমান সহজ হৈ গৈছে কোন কেতিয়া কেনেকৈ নাইকিয়া হৈ যায় একেবাৰে ধৰিবই নোৱাৰোঁ তো অসমবাসীৰ কাৰণে এইটো মানি লোৱাৰ বিষয়েই নহয় যে জুবিন দা এনেকৈ ইমান হঠাতে নাইকিয়া হৈ যোৱা আচলতে জুবিন দাক লগ পোৱাৰ সান্নিধ্য পাইছিলোঁ যিহেতু চিনেমা কৰোঁ চিৰিয়েল কৰোঁ তো চিনেমাৰ মাধ্যমেৰে মই লগ পাইছিলোঁ তো এইটো মানি ল'ব পৰা নাই আৰু গৰিমা বাৰ লগত বেছিকৈ সম্পৰ্ক আছে তো এতিয়া তেওঁলোকৰ ওচৰত যাব পৰা নাই কিন্তু যাবলৈ চেষ্টা কৰিম এইকেইদিনৰ ভিতৰতে তো জবা মই আপোনাৰ ওচৰলৈ আকৌ যাম এয়া চাওক লতাশিলত কেনেধৰণৰ আচলতে ভিৰ এই যিসকল জুবিন গাৰ্গৰ অনুৰাগী যিসকলে এনেকুৱা ধৰণৰ এটা খবৰ কেতিয়াও কোনো দিনে কোনো কালে শুনিবলৈ বিচৰা নাছিল সেই খবৰটো এনেধৰণে যে আহি যাব কোনেও ভবা নাছিল সকলোৱে পূজাৰ প্ৰস্তুতিত আছিল অহা সপ্তাহত দুৰ্গা পূজা দেওবাৰে যিহেতু মহালয়া সকলোৱে পূজাৰ এটা ফেষ্টিভ মুড বুলি যাক কয় তেনেকুৱা ধৰণৰ এটা পৰিৱেশত আছিল আৰু সেইখিনি সময়তে আমাৰ সকলোৰে হিয়াৰ আপোন অসমৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ এনেধৰণৰ এটা বাতৰি আহিব কোনেও ভবা নাছিল আৰু সেই অনাকাংক্ষিত খবৰটো শুনাৰ পাছত নিজকে কোনেও ঘৰত ৰাখিব পৰা নাই হাজাৰ হাজাৰ লোক আমি খবৰ পোৱা মতে উজনিৰ পৰা নামনিৰ পৰা বিভিন্ন স্থানৰ পৰা গুৱাহাটীলৈ আহি আছে যেতিয়া তেওঁলোকে গম পাইছে যে খানাপাৰাত তেওঁলোকৰ প্ৰিয় শিল্পীক ৰখা হ'ব এবাৰ শেষৰ বাৰৰ বাবে প্ৰিয় শিল্পীক চাবৰ বাবে বিভিন্ন স্থানৰ পৰা তেওঁলোক ঢাপলি মেলিছে বুলি খবৰ আহিছে বিশেষ বিমানেৰে চাৰ্টাৰ বিমানেৰে জুবিন গাৰ্গক কাইলৈ লৈ অহা হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ ছিংগাপুৰৰ পৰা লৈ অহা হ'ব আৰু খানাপাৰাত ৰখা হ'ব আৰু তাতেই শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰা হ'ব বহু যুগৰে নাচোন নিজাৰৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ চাব আহিছো মোৰ ঘৰৰ বাবে কি চিমেণ্ট ব্যৱহাৰ কৰিছে আপুনি এটাইতো ভৰসা একেই পৰিচয় নতুন সূৰ্যা কংক্ৰিট ভৰসা একেই পৰিচয় নতুন চেনি না 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 মোৰ সুগাৰ নথকা কাপ ডায়াবেটিছত কম কৰিবলগীয়া হৈ পৰে তেন্তে ব্লাড সুগাৰ কম হ'ল ক'তনো অকল সুগাৰ কম কৰিলেই যথেষ্ট নহয় মানে এতিয়া ফাইবাৰ থকা কাপো ষ্টাৰ্ট কৰা যেনে হৰলিক্স ডায়াবেটিছ প্লাছ ইয়াৰ হাই ফাইবাৰে ব্লাড সুগাৰ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে প্ৰথম দিনটোৰ পৰাই বেবিটিৰ ৰেশেছ নাই কাৰণ অলপ মানুহ তিতি থকা নাই হে কেৱল পেম্পাৰ্ছ নহয় কোনো কম দামৰ ডাইপাৰ কাৰণ পেম্পাৰ্ছত আছে ভিটামিন ই আৰু এলো লোশন যুক্ত এন্টি ৰেশ ব্লেংকেট যি স্কিন ৰাখে সামান্যতম আৰ্দ্ৰতাৰ পৰাও দূৰত 100% পৰ্যন্ত ৰেশ ফ্ৰী ৰাতিৰ বাবে বাৰু আপোনাৰ ডাইপাৰে বাম চেক বাম টেষ্ট পাছ কৰিবনে तू हौसला पकड़ के रख इस घर को ना एक्सटेक टीएमटी पकड़ के रख एक्सटेक टीएमटी स्ट्रेंथ इज इन द ग्रिप अरे किक करिसे हां किनु কইছে আমার বেবিয়ে ডি ফর ডেল্টা ভিকন স্মার্ট কিন্তু আমার বেবি শিশুক স্মার্ট কৰি তোলাৰ বাবে আৱশ্যক হল ডিএইচএ হে হৰলিক্স মাদাৰ্স প্লাস ইয়াত আছে ডিএইচএ শিশুৰ মগজুৰ বিকাশৰ বাবে আৰু আছে প্ৰটিন সুস্থ জন্মকালীন ওজনৰ বাবে হৰলিক্স মাদাৰ্স প্লাস মেক্সিমেন্ট কিবা এটা নতুন হ'ব যদি হিয়াৰ ইচ্ছা হলই অহা তেন্তে তাকি কৰা ৰৈ না কিয় ভাইটি ব্ৰাছ নকৰাকৈ যাব ওলাইছা ব্ৰাছেইটো কৰি আছো সাধাৰণ টুথপেষ্টেৰে ক্লোজ আপৰে নাই কৰা মানে ধৰি ল ব্ৰাছেই নাই কৰা ভাইটি কাৰণ জিংকৰ সতেজতা ভৰা নতুন ক্লোজ আপে লৈ আহে নিশ্চাসলৈ বেছি সতেজতা নতুন ক্লোজ আপ মাত্ৰ 20 টকাত পুনৰ উভতি আহিছোঁ আমি আৰু এইখিনি মুহূৰ্তত আমি খাৰঘুলিৰ যিটো জুবিন গাৰ্গৰ বাসগৃহ তাত
যথেষ্ট সংখ্যক শিল্পী বৰ্তমান মুহূৰ্তত আছে আৰু তাতে মুখ্যমন্ত্ৰীও গৈ যিহেতু উপস্থিত হৈছে আমি ইয়া পোনপটীয়া সম্প্ৰচাৰত আপোনালোকক লৈ গৈছোঁ জুবিন গাৰ্গৰ ঘৰত গৈ এইখিনি সময়ত উপস্থিত হৈছে গৈ ইয়া মুখ্যমন্ত্ৰীও কৈছে এটা অনাকাংক্ষিত খবৰ আৰু সেই অকল্পনীয় এটা খবৰ মুখ্যমন্ত্ৰীও সেই কথা যিহেতু উল্লেখ কৰিছে জুবিন গাৰ্গৰ ঘৰত বৰ্তমান সময়ত যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে আৰু এই যিটো আচলতে ক্ষতি হ'ল সেয়া অসমৰ ক্ষতি অসমে এটা সম্পদ হেৰুৱালে অসমে এটা সুন্দৰ কণ্ঠ হেৰুৱালে অসমে জুবিন গাৰ্গক হেৰুৱালে আৰু জুবিন গাৰ্গক হেৰুৱাৰ পাছত এনেধৰণৰ এটা আচলতে পৰিৱেশে চাৰিওফালে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এয়া হৈছে জুবিন গাৰ্গৰ গুণমুগ্ধসকল লতাশিলত যথেষ্ট পৰিমাণে ভিৰ কাহিলীপাৰাত জুবিন গাৰ্গৰ যিটো ঘৰ সেই ঘৰটোতো অজস্ৰ অনুৰাগীৰ ভিৰ এইখিনি মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছোঁ সেই পৰিৱেশসমূহ এয়া লতাশিলৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ আৰু লগতে জনাইছোঁ যে কাইলৈ দিনটোত চাৰ্টাৰ্ড বিমানৰ জৰিয়তে ছিংগাপুৰৰ পৰা জুবিন গাৰ্গক লৈ অহা হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ অহা হ'ব যিসকলে আচলতে শোকবাৰ্তা দিছে তেওঁলোকো ভাষাহীন তেওঁলোকো শব্দহীন হৈ পৰিছে কি বুলি তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব ইমান কম সময়ৰ ভিতৰতে সকলোকে এৰি থৈ সকলোকে দুখৰ সাগৰত পেলাই জুবিন গাৰ্গ আমাৰ মাজৰ পৰা গুচি যাব কোনেও সেই কথা ভবা নাছিল আমি এইখিনি মুহূৰ্তত আপোনালোকক বিভিন্ন প্ৰান্তৰ যেনেধৰণে পৰিৱেশ দেখুৱাইছোঁ অকণমান মাজুলীৰ পৰিৱেশো দেখুৱাম মাজুলীক লৈ বহুতো গীত লিখিছিল জুবিন গাৰ্গে মাজুলীত এজনী ছোৱালীয়ে দুখ পালে বুলি যিটো গীত অতিকৈ জনপ্ৰিয় এটা গীত মাজুলীৰ প্ৰেমত পৰিছিল জুবিন গাৰ্গ সেই মাজুলীত আজি কেনেধৰণৰ পৰিৱেশ আমাৰ সাংবাদিক মিতু খাটনিয়াৰে দেখুৱাব মিতু এবাৰ আমি আপোনাৰ ওচৰলৈ আহিছোঁ মই কৈছোঁৱেই যে জুবিন গাৰ্গে মাজুলীৰ প্ৰেমত পৰিছিল মাজুলীক লৈ লিখাৰ গীত যথেষ্ট জনপ্ৰিয় হৈছিল আজি মাজুলীৰ ৰাইজে এই সম্পদক হেৰুৱাই কি ক'ব নিশ্চয় কৈছে